কেপিজি প্ৰিমিয়াৰ একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মানীয় আমাৰ একাডেমি ইনচাৰ্জ ছাৰ, সন্মানীয় মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে অৱগত হৈছোঁ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, অসমৰে নহয় তেখেতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাহিৰাৰ দেশসমূহৰ আমাৰ অসমৰ যি স্বাভিমান, আমাৰ অসমীয়াৰ যি স্বাভিমান তাক প্ৰতিষ্ঠিত কৰা এজন সঁচাকৈ আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া যোৱাকালি খুব আকস্মিকভাৱে আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেত একচুৱেলি আমাৰ মাজৰ পৰা হেৰাই যোৱা নাই, আমাৰ প্ৰত্যেকজন অসমীয়াৰ প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ হিয়াৰ নিভৃত কোণত তেখেতে চিতাপি লৈছে। তেখেতে য'ত আছে আমি আমাৰ পৰিয়াল হৈ, আমাৰ কেপিজি প্ৰিমিয়াৰ একাডেমি পৰিয়াল হৈ তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই সদ্গতি লাভ কৰক। তেখেতে যিখিনি অসমীয়াৰ প্ৰতি, অসমৰ প্ৰতি যিখিনি তেখেতে অৱদান আগবঢ়ালে, আমাৰ সমাজখনৰ প্ৰতি যি তেখেতৰ অৱদান, সঁচাকৈ আমি চিৰ ঋণী হৈ ৰম তেখেতৰ ওপৰত। আৰু তেখেতৰ যিখিনি কৰ্ম ৰাজি আমাৰ মাজত সদায় থাকিব। আমি সদায় নৱপ্ৰজন্মসকলে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক মাজত আমি সদায় তেখেতৰ যিখিনি কৰণীয় আমি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰি যাম। আৰু আজি সঁচাকৈ আমি খুব মৰ্মাহত হৈছোঁ। আমি কেতিয়াও ভবা নাছিলোঁ অকালতে তেখেতক আমি আমাৰ মাজত হেৰুৱাম বুলি। আমাৰ আটাইতকৈ দুখ লাগিছে আমাৰ মাজত তেখেতৰ নশ্বদেহ আজিও আহি পোৱাহি নাই। আশা ৰাখিছোঁ অতি সোনকালে তেখেতৰ নশ্বদেহ আহি পাওঁহি। প্ৰত্যেকজন অসমীয়াই, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ সেই নশ্বদেহৰ শ্ৰীচৰণত সেৱা যাতে যাচিব পাৰে, তেখেতৰ আত্মাৰ যি সদ্গতি কামনা কৰে সেই কামনা যাতে ফলভাগী হয়, তাৰ বাবে আমি কামনা কৰিছোঁ ভগৱানৰ ওচৰত, শ্ৰীচৰণত সেৱা জনাইছোঁ। আৰু সৰ্বপ্ৰথমে আমাৰ পৰিয়ালৰ হৈ আমাৰ জ্যেষ্ঠ শিক্ষক অনিল ফুকন ছাৰক তেখেতৰ যি মাল্যাৰ্পণৰ ফটো আছে তেখেতৰ আমি পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰ পাছতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক